আমি সকলোৱে জানো যে প্ৰতিটো উৎসৱ পালন কৰাৰ পিছত একোটা বিশেষ কাৰণ থাকে আৰু এই উৎসৱৰ পৰাই আমি পাৰ্সোনেল ফাইনেন্সৰ কিছু লেসনো পাব পাৰোঁ। ডিটেইলছ জানিবলৈ সম্পূৰ্ণকৈ চাওক এই ভিডিঅ'টো। होली कब है? कब है होली? कब? নমস্কাৰ বন্ধুসকল, হোলী আছে কাইলৈ আৰু পৰহি। বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ দিনত পালন কৰা হয় আৰু মই জানো যে আপোনালোক সকলোৱে হোলীত ব্যস্ত থাকিব কাইলৈ আৰু পৰহি। গতিকে মই আজিয়ে এই ভিডিঅ'টো আপলোড দিলোঁ আৰু আপোনালোক সকলোকে হোলী বা ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মোৰ এই ভিডিঅ'টোৰ টাইটেল চাই আপোনালোক সকলোৱে চাগে ভাবিছে যে মই হোলীৰ কথা কৈ আছোঁ, কিন্তু তাৰ মাজতো আকৌ ফাইনেন্সৰ কথা ক'বলৈ ওলাইছোঁ। কিন্তু কি কৰিব, सबको आती नहीं, मेरी जाती नहीं। হোলী শব্দটোত 4টা লেটাৰ আছে, HOLI। যদি মিনিং চাবলৈ যায়, H মিনছ হেপিনেছ। আমাৰ হেপিনেছ ক'ৰ পৰা আহে? যেতিয়া আমি কিবা এটা আশা কৰোঁ আৰু সেই আশাখিনি পূৰণ হয়। এই বিষয়ত মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'টোৰ নাম হ'ল দ্য ফৰ্মুলা অফ হেপিনেছ। যদি পাৰে ভিডিঅ'টো চাব। আমাৰ হেপিনেছ ক'ৰ পৰা আহে? আমি জানো যে আমাৰ যি এক্সপেক্টেশ্যন সেইখিনি যদি আমি কিবাকৈ এচিভ কৰিব পাৰোঁ, তেনেহ'লে আমাৰ ছেটিছফেকশ্যন আহে আৰু আমি হেপী হৈ যাওঁ। বিশেষকৈ আমাৰ পাৰ্চনেল যিখিনি এক্সপেক্টেশ্যন, যেনেকৈ ধৰক মই বিয়া পাতিম বা মই ঘৰ সংসাৰ কৰিম, মই ঘৰ এখন বনাম, মই গাড়ী কিনিম, মোৰ ল'ৰা ছোৱালীক ক'ৰবাত এডমিশ্যন দিম, তেওঁলোকক হয়তো কোনোবা ভাল স্কুল বা ভাল কলেজত এডমিশ্যন দিম, মই বিজনেছ প্লান কৰিম বা তেনেধৰণৰ যিকোনো প্লান, যিকোনো গ'ল য'ত মানি বা ফাইনেন্স জড়িত হৈ থাকে, যাক আমি ফাইনেন্সিয়েল গ'ল বুলিও ক'ব পাৰোঁ। আৰু এই গ'লখিনি আমি এচিভ কৰিবলৈ লাগিব আমাক প্লানিং। আৰু সেই প্লানিং আমি কেনেকৈ কৰিম? আমি আজিৰ পৰাই কৰিব লাগিব সেই প্লান। গতিকে যদি আমি আমাৰ লাইফত হেপিনেছ বিচাৰোঁ, তেন্তে আমাৰ ফাইনেন্সিয়েল গ'লখিনি এচিভ হ'ব লাগিব আৰু সেইখিনি আমি পাবলৈ আজিৰ পৰাই প্লান কৰিব লাগিব। তাৰপিছত আহিল অ' মিনছ অৰ্গেনাইজড। আমি যি প্লানেই নকৰোঁ কিয়, সেই প্লান এচিভ কৰিবলৈ আমি অৰ্গেনাইজড হ'ব লাগিব। আমি চেদেলি ভেদেলিকৈ কাম কৰিলে নহ'ব, আমাৰ এটা প্ৰপাৰ ৱে থাকিব লাগিব। আমি যিবোৰ প্লান কৰিছোঁ সেইখিনি এচিভ কৰিবলৈ আমাৰ কিছুমান সৰু সৰু ষ্টেপছ ল'ব লাগিব আৰু সেই ষ্টেপছখিনি প্ৰপাৰ হ'ব লাগিব। তাকেই কোৱা হয় অৰ্গেনাইজড প্লানিং। তাৰপিছত আহিলোঁ এল মিনছ লাইবিলিটি ফ্ৰী। আমাৰ যি ধাৰ বা আমি যি দিবলগীয়া আছে, হয়তো সেয়া লোন হ'ব পাৰে বা হয়তো ক্ৰেডিট কাৰ্ড পে'মেণ্ট হ'ব পাৰে, সেইখিনি আমি যেতিয়ালৈ ক্লিয়াৰ নকৰোঁ তেতিয়ালৈ আমাৰ ফাইনেন্সিয়েল ফ্ৰীডম আছে বুলি কোৱাটো ঠিক নহ'ব। গতিকে আমাৰ মেইন টাৰ্গেট, আমাৰ মেইন ফ'কাছ হোৱাটো উচিত যে আমাৰ যিখিনি লাইবিলিটিজ আছে সেইখিনি আমি ক্লিয়াৰ কৰোঁ। যিমান পে'মেণ্টছ বাকী আছে, যিমান পে'মেণ্টছ ডিউ আছে, সকলোখিনি পে' কৰি আমি লাইবিলিটি মুক্ত হওঁ। লাইবিলিটি মিনছ ধাৰ। গতিকে আমাৰ মেইন ফ'কাছ হোৱা উচিত যে আমি কেনেকৈ আৰু কিমান সোনকালে সেই লাইবিলিটিখিনিৰ পৰা দূৰ হ'ব পাৰোঁ। তেতিয়াহে আমি ফ'কাছ কৰিব পাৰিম আমাৰ ইনভেষ্টমেণ্টৰ ওপৰত। তাৰপিছত আহিল আই ফৰ ইণ্ডিভিজুৱেলিষ্টিক। প্ৰতিজন মানুহৰ ৰিকুৱাৰমেণ্ট বেলেগ বেলেগ থাকে। ঠিক তেনেধৰণে আমাৰ ফাইনেন্সিয়েল ৰিকুৱাৰমেণ্টছখিনিও বেলেগ বেলেগ। এজন 25 বছৰীয়া ল'ৰাৰ যি ফাইনেন্সিয়েল ৰিকুৱাৰমেণ্ট বা ফাইনেন্সিয়েল প্লানিং থাকিব, সেই প্লানিং বা সেই ৰিকুৱাৰমেণ্ট এজন 55 বছৰ বা এজন ৰিটায়াৰ্ড পাৰ্চনৰ লগত কেতিয়াও একে হ'ব নোৱাৰে। টোটেলি বেলেগ হ'ব। দুয়োৰে লাইবিলিটিজ বেলেগ, দুয়োৰে ৰিকুৱাৰমেণ্টছ বেলেগ, দুয়োৰে ফাইনেন্সিয়েল গ'লছ বেলেগ। গতিকে আমি আনক চাই আমাৰ ফাইনেন্সিয়েল প্লানখিনি কৰা উচিত নহয়। আমি আমাৰ ৰিকুৱাৰমেণ্ট মতে যোৱা উচিত। আমি যদি বেলেগৰ চাই ফাইনেন্সিয়েল প্লান কৰোঁ, আমি বেলেগৰ চাই যদি ইনভেষ্টমেণ্টছ কৰোঁ, তেতিয়াহ'লে আমি ফাইনেন্সিয়েলি কেতিয়াও ছাকচেছ পাব নোৱাৰোঁ। গতিকে এজ এ হোল, HOLI, হোলী, আমি অৰ্থটো পাই গ'লোঁ, আমি অভাৰঅল মিনিংটো পাই গ'লোঁ। কিন্তু হোলী উৎসৱৰ পৰা আমি ফাইনেন্সিয়েল লেচন কি ধৰণে পাব পাৰোঁ? প্ৰথমতে আহিল কালাৰ্ছ। আপোনালোকে এবাৰ ভাবি চাওক
যদি হোলীত আমি অকল এটা কালাৰেদি খেলোঁ, যিকোনো এটা ৰং, তেতিয়াহ'লে হোলী খেলি আমাৰ ভাল লাগিব জানো? কেতিয়াও নালাগে। হোলী চেলিব্ৰেট কৰি আমাৰ ভাল নালাগিব। এটা কালাৰেদি কেতিয়াও আমি ৰঙীন হ'ব নোৱাৰোঁ। আমাক লাগিব বিভিন্ন কালাৰ্ছ, বেলেগ বেলেগ ৰং যেতিয়া থাকিব তেতিয়াহে আমাৰ হোলী বা ফাকুৱা ফুলফিল হ'ব। ঠিক তেনেধৰণে আমাৰ যি ইনভেষ্টমেণ্ট পৰ্টফলিঅ' সেয়া ডাইভাৰ্চিফাইড হোৱা উচিত। যদি মই ভাবোঁ যে মোৰ আজি ইমানখিনি টকা আছে আৰু গোটেইখিনি টকা মই শ্বেয়াৰ মাৰ্কেটত লগাই দিওঁ, তেন্তে সেয়া কেতিয়াও শুদ্ধ নহ'ব। কাৰণ সেই ক্ষেত্ৰত যদি মই কিবা কাৰণত অসফল হওঁ, তেন্তে মোৰ যথেষ্টখিনি ফাইনেন্সিয়েল লছ হ'ব পাৰে। গতিকে আমাৰ হাতত যিখিনি ইনভেষ্টমেণ্টৰ বাবে টকা থাকে, সেইখিনি আমি বেলেগ বেলেগ চেনেলত লগোৱা উচিত, বেলেগ বেলেগ চেনেলত ইনভেষ্ট কৰা উচিত। সেয়া হয়তো ফিক্সড ডিপজিট হ'ব পাৰে, ৰেকাৰিং হ'ব পাৰে, গ'ল্ড হ'ব পাৰে, ক্ৰিপ্ট'কাৰেঞ্চি হ'ব পাৰে, NPS হ'ব পাৰে, PPF হ'ব পাৰে, SIP হ'ব পাৰে, মিউচুৱেল ফাণ্ড হ'ব পাৰে, বা হয়তো শ্বেয়াৰ মাৰ্কেট হ'ব পাৰে। আমাৰ মেইন ফ'কাছ থকা উচিত যে আমাৰ হাতত থকা টকাখিনি আমি কেনেকৈ প্ৰপাৰলি এল'কেট কৰিব পাৰোঁ বেলেগ বেলেগ ইনভেষ্টমেণ্ট চেনেলত। ইয়াৰ উপৰি আমাক প্ৰায় কোৱা যায় যে প্লে ছেফ। হোলী খেলোঁতে আমি সাৱধান হোৱা উচিত। কাৰণ এটা সময় আছিল যেতিয়া হোলীত নেচাৰেল কালাৰ্ছ ইউজ হৈছিল, কিন্তু আজিকালি সকলোতে কেমিকেল ইউজ হয়। সেয়া আমাৰ স্কিনৰ বাবে ৰিস্কি, সেয়া আমাৰ চকুৰ বাবে ৰিস্কি, আমাৰ গোটেই বডিৰ কাৰণে ৰিস্কি। গতিকে আমি সাৱধানে খেলা উচিত। যিকোনো ধৰণৰ ৰং আমি ব্যৱহাৰ কৰা উচিত নহয় হোলীত। ঠিক তেনেধৰণে আমি যেতিয়া আমাৰ ইনভেষ্টমেণ্ট পৰ্টফলিঅ'ৰ কথা কওঁ, সেই ক্ষেত্ৰতো আমি প্ৰতিটো ইনভেষ্টমেণ্ট চেনেলতে ইনভেষ্ট কৰা উচিত নহয় যেতিয়ালৈ আমি সেই চেনেলটোৰ বিষয়ে জানি নলওঁ যে সেই ইনভেষ্টমেণ্ট চেনেলটো আমাৰ বাবে ভাল হয় নে নহয়। যদি আমাৰ সেই ক্ষেত্ৰত নলেজ নাই, তেন্তে আমি ৰিস্ক লোৱাটো উচিত নহয়। যেতিয়ালৈ আমি ভালকৈ জানি নলওঁ, তেতিয়ালৈ আমি ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত আগবঢ়াটো উচিত নহয়। গতিকে যদি আমি যিকোনো ইনভেষ্টমেণ্টৰ কথা ভাবোঁ, তেন্তে ভালদৰে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ, তাৰ ফেচিলিটিছ, তাৰ বেনিফিটছ পঢ়ি বুজি লোৱা উচিত। আৰু যদি আমি ভালকৈ বুজি নাপাওঁ, তেন্তে আমি ইনভেষ্টমেণ্ট এডভাইজৰৰ পৰা ভালদৰে বুজি লোৱা উচিত। তাৰপিছতহে আমি ডিচিজন লোৱা উচিত যে সেই ইনভেষ্টমেণ্ট আমি কৰিব লাগে নে নালাগে। এনেদৰে আমি আমাৰ যি ৰিস্ক সেয়া যথেষ্টখিনি কম কৰিব পাৰোঁ। আৰু এটা কথা, আমি হোলীত কি অকল ৰঙে খেলোঁ? নিশ্চয় নহয়। ৰং খেলাৰ উপৰিও আমি খোৱা বোৱাৰ ক্ষেত্ৰতো কিছু হ'লেও গুৰুত্ব দিওঁ। কাৰণ আমি সেইদিনা ফেমিলি মেম্বাৰ্ছখিনিকো লগ পাওঁ, আমি একলগ হওঁ। গতিকে আমি স্পেচিয়েল ৰেচিপি বনোৱাৰ কথাও ভাবোঁ, আমি সেই ক্ষেত্ৰত প্লান কৰোঁ। আৰু সেই প্লান আমি এদিন বা দুদিন আগতেই কৰি পেলাওঁ। আৰু সেই ক্ষেত্ৰত আমি সময় দিওঁ যাতে আমাৰ ৰেচিপিছখিনি ভাল হয়। ঠিক তেনেধৰণে আমি ইনভেষ্টমেণ্টৰ ক্ষেত্ৰতো অলপ সময় দিয়া উচিত। আমি যিকোনো ইনভেষ্টমেণ্ট কৰাৰ আগতে অলপ সময় লোৱা উচিত, ষ্টাডি কৰি লোৱাৰ, আমি প্লান কৰি লোৱাৰ যে আমি এইটো যদি কৰোঁ, আমি কিমান দিনৰ বাবে কৰিম, আমি কেনেকৈ কৰিম, আমি কিমান লগাম, আৰু কেনেদৰে কৰিলে হয়তো সেয়া আমাক টেক্স বেনিফিটো দিব পাৰে। তাৰোপৰি আমি ইনভেষ্টমেণ্ট কৰাৰ পিছত আমি কেতিয়া টকাখিনি উইথড্ৰ কৰিম বা ৰিইনভেষ্ট কৰিম, সেই ক্ষেত্ৰতো আমি ভাবি চোৱা উচিত, সেই ক্ষেত্ৰতো সময় লোৱা উচিত। যদি আজি মাৰ্কেট ডাউন হ'ল, গতিকে মোৰ লছ হৈ আছে, আৰু সেইবাবেই মোৰ যিখিনি ইনভেষ্টমেণ্ট সেইখিনি যদি মই উলিয়াই লওঁ, তেতিয়াহ'লে আল্টিমেটলি আমাৰ অভাৰঅল ফাইনেন্সিয়েল লছেই হ'ব। আমি ধৈৰ্য ধৰিব লাগিব যে মাৰ্কেট আপ হ'ব, তেতিয়া আমি কিবা এটা ভাবিম, আদাৰৱাইজ নট। আমি ৱেইট কৰা উচিত, আমি সময় দিয়া উচিত, আমি ধৈৰ্য ধৰা উচিত। এইবোৰৰ উপৰি আৰু এটা কথা হয়তো আপোনালোক সকলোৱে জানে যে হোলীৰ নামটো ক'ৰ পৰা আহিছে। আমি সকলোৱে জানো হোলিকা দহন ষ্টৰিটো সকলোৱে জানে। হোলিকা কোন আছিল? হোলিকা আছিল ৰাক্ষসসকলৰ ৰজা হিৰণ্যকশিপুৰ ভনীয়েক। হিৰণ্যকশিপুৱে ব্ৰহ্মাৰ পৰা এটা বৰ লৈ থৈছিল যে তেওঁক কোনেও মাৰিব নোৱাৰে, আৰু সেয়া অলপ বেলেগ ধৰণৰ বৰ আছিল যে তেওঁক কোনো মানুহে মাৰিব নোৱাৰে, কোনো জন্তুৱে মাৰিব নোৱাৰে, তেওঁক ৰাতি মাৰিব নোৱাৰে, তেওঁক দিনত মাৰিব নোৱাৰে,
তেওঁক আকাশত মাৰিব নোৱাৰে, তেওঁক মাটিত মাৰিব নোৱাৰে, তেওঁক ঘৰত মাৰিব নোৱাৰে বা তেওঁক ঘৰৰ বাহিৰত মাৰিব নোৱাৰে। হিৰণ্যকশিপুৱে এই বৰটো বুদ্ধিৰে ব্ৰহ্মাৰ পৰা লৈছিল। কাৰণ হিৰণ্যকশিপুৱে যেতিয়া ব্ৰহ্মাৰ পৰা অমৰ হোৱাৰ বৰদান বিচাৰিছিল তেতিয়া ব্ৰহ্মাই না কৰি দিছিল। আৰু গতিকে তেওঁ চলনাৰে এই বৰটো লৈছিল আৰু তেওঁ পাৱাৰফুল হৈ গৈছিল আৰু উপদ্ৰৱ আৰম্ভ কৰি দিছিল সকলোতে। অত্যাচাৰ বাঢ়ি গৈছিল তেওঁৰ। তেওঁ বিচাৰিছিল সকলোৱে তেওঁক পূজা কৰক। কিন্তু হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদেই তেওঁক পূজা কৰা নাছিল। প্ৰহ্লাদ আছিল এজন বিষ্ণু ভক্ত। তেওঁ বিষ্ণুক মানিছিল, তেওঁ বিষ্ণুক পূজা কৰিছিল। গতিকে হিৰণ্যকশিপুৱে নিজৰ পুত্ৰ প্ৰহ্লাদকে হত্যা কৰাৰ চেষ্টা কৰিছিল। বহুবাৰ চেষ্টা কৰিছিল কিন্তু অসফল হৈছিল। প্ৰহ্লাদক হাতীৰে গচকি মাৰিবলৈ চেষ্টা কৰিছিল, কেতিয়াবা কুঁৱাত পেলাই দিয়া হৈছিল, কেতিয়াবা পাহাৰৰ পৰা পেলাই দিয়া হৈছিল, কিন্তু প্ৰতিবাৰ প্ৰহ্লাদ বাচি গৈছিল। তেতিয়া হিৰণ্যকশিপুৰ ভনীয়েক, যাৰ নাম হ'ল হোলিকা, তাই এটা বুদ্ধি দিছিল হিৰণ্যকশিপুক যে তাইৰ তাত এখন চাদৰ আছিল, যিখন গাত লৈ যদি জুইত উঠে তেতিয়াহ'লে জুয়ে নুপুৰে। গতিকে তাই কৈছিল যে তাই প্ৰহ্লাদক কোলাত লৈ জুইৰ ওপৰত বহিব, যাতে প্ৰহ্লাদ জুইত পৰি শেষ হৈ যায়। কিন্তু সেয়া ওলোটা হ'ল। যেতিয়া হোলিকাই প্ৰহ্লাদক কোলাত লৈ জুইৰ ওপৰত উঠিলে তেতিয়া সেই বিশেষ চাদৰ যিটো হোলিকাই লৈ থৈছিল সেয়া চুচৰি আহি প্ৰহ্লাদৰ গাত পৰিল। কাৰণ প্ৰহ্লাদৰ ওপৰত বিষ্ণুৰ আশীৰ্বাদ আছিল। আৰু তেতিয়া সেই হোলিকা জুইত পৰি মৰিছিল, জুইতে ভস্ম হৈছিল। আৰু তাৰপিছত বিষ্ণুৱে হিৰণ্যকশিপুকো বধ কৰিছিল নৰসিংহ ৰূপ ধৰি। কাৰণ নৰসিংহ না মানুহ আছিল না জন্তু আছিল। আৰু তেওঁক মাৰিছিল আবেলি, সেয়া না ৰাতি আছিল না সেয়া দিন আছিল। আৰু তেওঁক দুৱাৰ মুখত মাৰা হৈছিল। গতিকে তেওঁক ঘৰৰ বাহিৰতো মৰা হোৱা নাছিল, ঘৰৰ ভিতৰতো মৰা হোৱা নাছিল। আৰু ঠিক তেনেধৰণে যিখিনি নিগেটিভ পাৱাৰ্ছ সেইবোৰক দমন কৰা হৈছিল পজিটিভ এনাৰ্জিৰে, পজিটিভ পাৱাৰেৰে, ভাল শক্তিৰে। আৰু তেতিয়াৰ পৰা হোলী নামটো আহিল, হোলিকাৰ পৰা। এই ষ্টৰিটোৰ পৰা আমি কি শিকিলোঁ যে আমাৰ লাইফত যিখিনি এভিলছ সেইখিনি আমি যিমান সোনকালে পাৰি দূৰ কৰা উচিত। হয়তো যোৱা বছৰ আমি কিবা এটা কাৰণত কিবা এটা ভুল কৰিছিলোঁ, যাৰ বাবে আমাৰ চিভিল স্ক'ৰ এইবাৰ বেয়া হৈ আছে। সেয়া আমি ঠিক কৰা উচিত যিমান সোনকালে পাৰি। আমি অলপ শিকি লোৱা উচিত, আমি নলেজ গেডাৰ কৰা উচিত, যাতে আমি সেই ভুল দুনাই নকৰোঁ। এয়া আমাৰ ইনভেষ্টমেণ্ট এণ্ড ছেভিংছৰ ক্ষেত্ৰতো প্ৰযোজ্য। কেনেকৈ? আমি যেতিয়া কিবা এটা ইনভেষ্টমেণ্ট কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি কোনো ধৰণৰ ৰিউমাৰ্ছ শুনা উচিত নহয়। কোনোবাই কিবা এটা বেয়া ক'লেই বুলি আমি বেয়া বুলি ভবা উচিত নহয়। আমাৰ ইনভেষ্টমেণ্টৰ ক্ষেত্ৰতো যথেষ্ট আপছ এণ্ড ডাউনছ থাকে। হয়তো যোৱা বছৰ কিবা এটা কাৰণত আমাৰ কোনোবা এটা ইনভেষ্টমেণ্টত লছ হৈছিল, কিন্তু আমি সেয়া এইবাৰ ৰিপিট কৰা উচিত নহয়। আমি শিকা উচিত যে সেয়া আমাৰ ভুল আছিল আৰু আমি এইবাৰ সেই ভুলটো নকৰোঁ। আমি শিকি লোৱা উচিত, আমি জানি লোৱা উচিত, আমি নলেজ গেডাৰ কৰা উচিত, যাতে এইবাৰ আমি কোনো পধ্যে অসফল নহওঁ। তেতিয়াহে আমাৰ যিখিনি ফাইনেন্সিয়েল প্লানিং থাকে সেইখিনি আমি এচিভ কৰিব পাৰিম ছাকচেছফুলি। একেবাৰে শেষত আৰু এটা কথা কওঁ, হোলী বা ফাকুৱা হ'ল ৰঙৰ উৎসৱ, ফূৰ্তিৰ উৎসৱ। এয়া আমি সকলোৱে মিলি জুলি উদযাপন কৰোঁ। পুৰণি সকলো ভুল বুজাবুজি বাদ দি সকলোৱে মিলিজুলি একলগ হৈ আমি উদযাপন কৰোঁ এই হোলী, বছৰেকত এবাৰ এই সময়খিনিত। ঠিক তেনেধৰণে আমি বছৰত আমাৰ ইনভেষ্টমেণ্ট পৰ্টফলিঅ'কো ৰিভিউ কৰা উচিত। আমি ক'ৰবাত কিবা এটা ভুল কৰি থোৱা নাইতো, আমি ক'ৰবাত কিবা এটা ভুল ডিচিজন লৈ থোৱা নাইতো, বা আমি যোৱা বছৰ বা তাৰ আগতে লৈ থোৱা কিবা এটা ভুল ডিচিজনৰ কাৰণে এতিয়া আমাৰ কিবা ফাইনেন্সিয়েল লছ হৈ থকা নাইতো। এনেকুৱাওতো হ'ব পাৰে যে কিছুমান চেনেলত আমি অভাৰ ইনভেষ্টমেণ্ট কৰি থৈছোঁ, যাৰ পৰা আমি কোনো ধৰণৰ টেক্স বেনিফিট পোৱা নাই। আমাৰ যি একজেক্ট ৰিকুৱাৰমেণ্ট সেয়া হ'ল টেক্স বেনিফিট, যি হেল্থ ইঞ্চুৰেঞ্চ, যি টাৰ্ম ইঞ্চুৰেঞ্চ আৰু আমাৰ ৰিটায়াৰমেণ্ট প্লানিং। তাৰ লগতে ইমাৰ্জেঞ্চি ফাণ্ড প্ৰপাৰলি আমাৰ হাতত আছেনে নাই, এই গোটেইখিনি ডিচিজনছ আমাৰ প্ৰপাৰ হৈ আছেনে নাই
সেয়া আমি বছৰেকত এবাৰ হ'লেও ৰিভিউ কৰা উচিত। হয়তো এনেকুৱা হ'ব পাৰে যে যোৱা বছৰ আমাৰ কোনোবা এটা বেংকত লোন আছিল যাৰে ইণ্টাৰেষ্ট ৰেট যথেষ্ট হাই আছিল, কিন্তু একেধৰণৰ লোন এই বছৰ বেলেগ এটা বেংকে একেবাৰে কম ইণ্টাৰেষ্ট ৰেটত দি আছে। কি ঠিক যদি আমি সেই লোন ট্ৰান্সফাৰ কৰি দিওঁ এটা বেংকৰ পৰা আন এটা বেংকলৈ, তেতিয়া আমাৰ যথেষ্টখিনি টকা ৰাহি হৈ যাব পাৰে। গতিকে আমি তেনেধৰণেও ভবা উচিত, আৰু এয়া তেতিয়াহে সম্ভৱ হ'ব যদি আমাৰ যি পৰ্টফলিঅ', যি ইনভেষ্টমেণ্ট পৰ্টফলিঅ' আমি ৰিভিউ কৰি থাকোঁ মাজে মাজে, আৰু আমাৰ যিখিনি ডিচিজনছ থাকে সেইখিনি চেঞ্জ কৰি থাকোঁ এজ পাৰ ৰিকুৱাৰমেণ্ট, এজ পাৰ টাইমিং আৰু এজ পাৰ অপৰচুনিটিজ। নতুন যিকোনো ধৰণৰ সুবিধা যিয়ে আমাক ফাইনেন্সিয়েলি বেনিফিট দিয়ে, আমি সেয়া এবাৰ হ'লেও চালি জাৰি চোৱা উচিত, সেয়া আমাৰ আগৰ ডিচিজনছৰ লগত কম্পেয়াৰ কৰা উচিত। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৱে আপোনালোকৰ পাৰ্চনেল ফাইনেন্সতো কিছু হ'লেও সহায় কৰিব বুলি মই আশা ৰাখিলোঁ। গতিকে আপোনালোকৰ বহুমূলীয়া মতামতটো কমেণ্ট ছেকশ্যনৰ জৰিয়তে জনাবলৈ নাপাহৰে যেন। আৰু এই চেনেলটোত যদি আপুনি আজি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবলৈ নাপাহৰে যেন, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে মিছ কৰিবলগীয়া নহয়। শেষত আপোনালোক সকলোলৈ আকৌ এবাৰ ৰঙৰ উৎসৱ হোলীৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ।